Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমি এড কৰিব লাগিব নাম্বাৰছ ইউজিং এ নাম্বাৰ লাইন, বাট সেইটো আমাৰ যোনটো এডিশ্যন হ'ব 100ৰ ভিতৰতে থাকিব। So let us begin. First questionটো দিছে 47 plus 22 কৰিব লাগিব। 47 plus 22 কৰিবলৈ আমাৰ আনসাৰ কি হয় সেইটো দিছে। তো 47 plus 22 আমি কেনেকৈ কৰিম? তো ইয়াতে এনেকৈ কৈ দিছে। এই 47টো থাকক। তো আমাৰ যোনটো আৰম্ভ হৈছে 47ৰ পৰা আৰম্ভ হৈছে, ঠিক আছে। তাৰ লগত আমি 22 এড কৰাৰ মিনিংটো এইটো হৈ গ'ল। তো 22 নিলিখি পেলাই এইটোকতো আমি 20 plus 2 লিখিব পাৰোঁ। তো তাৰমানে কি কৰিলোঁ, আমি 47ৰ পৰা প্ৰথমতে 20 ইউনিট জাপ মাৰিলোঁ। তো 47 plus 20 এইটোতো এড কৰা একেবাৰে ইজি হয়। তো 47 plus 20 আমাৰ আহি যাব 67। আৰু তাৰপিছত আমি আৰু দুটা ষ্টেপ জাপ মাৰিছোঁ। 67ৰ পৰা আৰু এক্সট্ৰা 2 ষ্টেপ জাপ মাৰিলোঁ। তো আমি আহি যাম ক'ত 69লৈ। তো তাৰমানে আমাৰ আনসাৰ হৈ যাব 69। অ'কে, নেক্সট কুৱেশ্যন, হুইচ ইকুৱেশ্যন কেন বি ছল্ভ ইউজ দ্য ফলোয়িং নাম্বাৰ লাইন। তো এই কোনটো ইকুৱেশ্যন ইউজ কৰি পেলাই এই নাম্বাৰ লাইনৰ যোনটো দিয়া আছে সেইটো আমি ছল্ভ কৰিব পাৰিম, ঠিক আছে। আমি আৰম্ভ ক'ৰ পৰা কৈছোঁ, আমাৰ আৰম্ভ হৈছে 56ৰ পৰা। তো সেইকাৰণে আমি লিখি ল'ম 56। তাৰপিছত আমি কি কৰিলোঁ, 56ৰ লগত আমি কি কৰিলোঁ 20 এড কৰিলোঁ। তো 56ৰ লগত প্ৰথমতে 20 এড কৰিছোঁ, তাৰপিছত আৰু কি এড কৰিছোঁ 8 এড কৰিছোঁ আৰু 8 এড কৰি দিছোঁ, ঠিক আছে। তো এইটো বস্তু আমি আকৌ শ্বৰ্ট ফৰ্মত এনেকৈ লিখিব পাৰোঁ 56 প্লাছ 20 প্লাছ 8 হৈ যাব আমাৰ 28। তো 56ৰ লগত আমি 28 এড কৰিলোঁ, তো আমাৰ আনসাৰ কিমান আহিব? তো আমি এড কৰিলে হ'ল, আমাৰ আনসাৰ আহি যাব 84, ঠিক আছে। তো তাৰমানে ইয়াতে 56 প্লাছ 28 কৰিলে আমাৰ যোনটো 84 আহিব সেইটো ক'ত আহি আছে 84 ইয়াতে আহিছে, ঠিক আছে। 56 প্লাছ 28 হ'ব, কাৰণ ইয়াতে 56 প্লাছ অবভিয়াছলি এইটোতো ভুলেই হৈছে। 56 প্লাছ 82 আমাৰ 84 নহয়। 56 প্লাছ 28 এড কৰিলে 100 নহয়। 56 প্লাছ 28 কৰিলে 84 হয়। তো বিয়ে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন, ইয়াতে আমাক দিছে 46 প্লাছ 52, এইটো চেক কৰিব লাগে। অ'কে, তো গোটেইবোৰ 46ৰ পৰা আৰম্ভ হৈছে, য়েছ। তো ঠিক আছে 46। তো আমি ফাৰ্ষ্টটো চাওঁ। তো আমি ইয়াতে এইখিনি নোট কৰি লওঁ 46 প্লাছ 52। অ'কে ফাইন। তো 46, চৰি এইটো 46 হয়। 46ৰ পৰা আৰম্ভ হৈছে, তো ইয়াতে 46 লিখি ল'ম। প্ৰথমতে কিমান জাম্প মাৰিলে +5 জাম্প মাৰিলে, তাৰপিছত জাম্প মাৰিছে +2। তো 5 + 2 যদি কৰিলোঁ 7 আহিলে, তাৰমানে এইটো কি হৈছে 46 + 7 ইউনিট জাম্প মাৰিছে। অ'কে, নেক্সট এইটোত আহি যাওঁ 46 প্লাছ প্ৰথমতে জাম্প মাৰিছে 20, তাৰপিছত জাম্প মাৰিছে 5। তো তাৰমানে ইন টোটেল এইখিনিৰ পৰা এইখিনিলৈ কিমান জাম্প মাৰিলে 25। তো 46 + 25। অ'কে, নেক্সট আমি আহি যাওঁ থাৰ্ড নম্বৰটো। 46ৰ পৰা 96লৈ জাম্প মাৰিছে কিমান, প্ৰথমতে 96 পাবলৈ কাৰণে কিমান জাম্প মাৰিলে 50 ইউনিট জাম্প মাৰিছে এইখিনি পৰা এইখিনিলৈ। তাৰপিছত 96ৰ পৰা এইখিনিলৈ আৰু 2 জাম্পছ মাৰিছে। তো ইন টোটেল 46ৰ পৰা এই লাষ্ট পইণ্টলৈ কিমান জাম্প মাৰিলে 46 প্লাছ, তো অলৰেডি 50 আছে আৰু দুটা জাম্প মাৰিলে 52। তো এইটোতো হৈ গ'ল আমাৰ এক্সপ্ৰেশ্যন। আমাকতো এইটোৱে চাব দিছিলে 46 + 52 কোনটো হ'ব। তো তাৰমানে অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব। অ'কে, নেক্সট কুৱেশ্যন। অ'কে, এইবাৰ আমাক কৰিব দিছে 72 + 16 এড কৰি পেলাই আমাক আনসাৰ উলিয়াব দিছে। ফাইন। তো 72ৰ লগত আমি প্ৰথমতে 10 এড কৰি দিম, আমি পাই যাম 82। 82ৰ লগত আৰু 6 এড কৰি দিম, তো আমি কি পাই যাম 82 + 6 কৰিলে আমি 88 পাই যাম। আমাৰ আনসাৰ এইটোৱে হৈ যাব। যদি কনফিউজন আছে আমি ডাইৰেক্টলি এড কৰিব পাৰোঁ 72 + 16। তো এইটোতো 6 + 2 8 হৈ গ'ল, 7 + 8 হৈ গ'ল, বাট আমাক নাম্বাৰ লাইন ইউজ কৰিব দিছে। তো নাম্বাৰ লাইনত আমি একচুৱেলি কি কৰিলোঁ, প্ৰথমতে 10 ইউনিট জাম্প মাৰিলোঁ। তো 72 প্লাছ যদি 10 কৰোঁ আমি 82ত আহি পামেই। তাৰপিছত 82ৰ পৰা আৰু 6 ইউনিট জাম্প মাৰিলোঁ, তো আমি আহি যাম 88লৈ। তো একচুৱেলি আমি কি কৰিলোঁ 72ৰ পৰা ডাইৰেক্টলি এইখিনি জাম্প মাৰিব পাৰিলোঁহেঁতেন। তো 10 + 6 তাৰমানে এইখিনি 16, সেইটোৱে বস্তু হৈ আছে 72 + 16। তো 16টোক আমি ভাঙি পেলাই ইজি ফৰ্মেটত লৈছোঁ, য'ত আমি এড কৰিবলৈ ইজি হয়। বিকজ 72 আৰু 10 এড কৰাটো বেছি ইজি হৈ যায়। আৰু এবাৰ 82 পাই গ'লোঁ, 82ৰ লগত 6 এড কৰা আৰু ইজি হৈ যায়। তো সেইকাৰণে আমি ফাইনেল আনসাৰ পাইছোঁ 88। অ'কে, এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি এড কৰিলোঁ নাম্বাৰছ ইউজিং নাম্বাৰ লাইন, আৰু যোনটো চাম হয়তো 100ৰ ভিতৰতে থাকিল। চ' আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।